বিপিআর বা বিটিসি বিগত 15 বছরে সরকার করেছে বিপিএফর প্রধান হাগ্রামা মহিলার নেতৃত্ব তার পিছত পরিবর্তনের স্লোগানেৰে বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাত প্ৰমোদ বড়োৰ নেতৃত্বত আহিছে চৰকাৰ কিন্তু কিমান দূৰ উন্নয়ন হৈছে 17 বছৰত বা তাৰ পিছত পৰিৱৰ্তনৰ শ্লোগান দিয়াৰ পিছত তাৰ বাস্তৱ ছবি আমি দেখুৱাবলৈ বিভিন্ন প্ৰান্তত ইতিমধ্যে গৈছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ বাক্সা জিলাৰ বাৰাপেটা মিলন বজাৰ অঞ্চলত আৰু মিলন বজাৰত মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এখন চাৰিচকীয়া বাহন আপোনালোকে প্ৰত্যক্ষ কৰিছে কেমেৰাত এখন হৈছে বৰপেটা মিলন বজাৰ সংযোগী মুখ্য পথৰ মাজত এখন নৈৰ মাজত এই পানীৰ মাজেৰে এই ধৰণে যাতায়াত কৰিবলগীয়া হৈছে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ইয়াত দেখিবলৈ পাইছে কেমেৰাত যে এখন দলং অৰ্ধনিৰ্মিত অৱস্থাত পৰি ৰৈছে এই দলংখন বিগত 5 বছৰ পূৰ্বে নিৰ্মাণ কাম আৰম্ভ হৈছিল যদিও 5 বছৰেই অৰ্ধনিৰ্মিত অৱস্থাত পৰি ৰৈছে কোনো ধৰণৰ ইয়াত দলংখন সম্পূৰ্ণ নিৰ্মাণ নহ'ল আমি বিশেষ সূত্ৰে জানিব পৰা মতে ইয়াৰ যিগৰাকী ঠিকাদাৰ আছিলে তেওঁ এই দলংখনৰ সম্পূৰ্ণ টকা ইতিমধ্যে উঠাই লৈছে বা উঠাই লোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই বা দলংখন হৈছে নে হোৱা নাই কোনো পৰ্যবেক্ষণ হোৱা নাই কিন্তু তাৰ পিছতো ৰাইজে বিগত 5 বছৰে এখন নদীৰে তেওঁলোকে পাৰাপাৰ হ'বলগীয়া হৈছে বৃহত্তৰ অঞ্চলত কোনো ধৰণৰ এখন এম্বুলেন্স হওক বা কোনো এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিন্তু এই পথেৰে যাতায়াত কৰাৰ কোনো উপযোগী নাই একমাত্ৰ এইখন পথৰ বাহিৰে কোনো পথ নাই যাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই অঞ্চলৰ ৰাইজ মোৰ সৈতে আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম যে কি ধৰণৰ পৰিৱেশ কিমান দিন আগত আৰম্ভ হৈছিল কি ক'ব বিচাৰে হয় আপোনালোকে দেখিছে আজিৰ পৰা প্ৰায় 7 বছৰ পূৰ্বে এই বাৰাপেটা গাঁৱৰ তথা খাৰিজে বিজনী মৌজাৰ মথনগুৰি সমষ্টিৰ অন্তৰ্গত মিলন বজাৰৰ কাষত যিখন দলং এই দলংখন তেতিয়াৰ যে সেই সময়ত বিটিচিত শাসন কৰি থকা 17 বছৰ কাল শাসন কৰি থকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এজন MCLA বৰ্তমান তেওঁ বিজেপিৰ MCLA হয় তেওঁ হ'ল গৌতম দাস ডাঙৰীয়া তেখেতে এই তেখেতৰ MCLA থকা অৱস্থাতে এই দলংখনৰ কাম আধাৰশিলা স্থাপন কৰিছিল আৰু এই হাগ্ৰামা মহিলাৰীৰ সময়তেই আধাৰশিলা স্থাপন কৰা দলংখন এতিয়ালৈকে সম্পূৰ্ণ নহ'ল যে বৰ্তমানৰ যি বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে আৰু তেওঁলোকেও এই দলংখনৰ কাম এতিয়ালৈকে শুভাৰম্ভ বা আৰম্ভ কৰাৰ কাৰণে কোনো ধৰণৰ প্ৰস্তুতি লোৱা নাই কিন্তু আমি দেখিছোঁ যে এই ৰাস্তাৰে যাব নোৱাৰে আৰু বহুত সময়ত বাৰিষাৰ দিন আহিলে তেওঁলোকৰ কলেজ বন্ধ হৈ যায় এবাৰ হওক ইউপিপিএলৰ হওক যিকোনো ৰাজনীতি দলৰ নেতা ইফালে ভোট ভিক্ষা কৰাৰ সময়ত যদি আহে তেওঁলোকক আমি অহা নিৰ্বাচনৰ সময়ত ৰাজনৈতিকভাৱে তাৰ প্ৰত্যুত্তৰ দিম প্ৰয়োজনত তেওঁলোকক বহু খেতা দিয়াৰ কাৰণে আমি বাধ্য হ'ম হয় নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে অঞ্চলবাসীয়ে ভুক্তভোগী আৰু তেওঁলোকে এইকাৰণে আৱেগিক হৈছে যে বিগত যিহেতু 17 বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰ হোৱাৰ পিছতো পৰিৱৰ্তনৰ শ্লোগান দিয়া হৈছিল বিজেপি আৰু ইউপিপিএলৰ চৰকাৰখনে কিন্তু পৰিৱৰ্তনৰ নামত কেৱল শ্লোগানে হৈ থাকিল বাস্তৱত কিন্তু কোনো ধৰণৰ উন্নয়ন ৰাইজে দেখিবলৈ পোৱা নাই যাৰ কাৰণে তেওঁলোকে ইতিমধ্যেই কৈছে যে আন্দোলনৰ কাৰণে তেওঁলোকে প্ৰস্তুতি গ্ৰহণ কৰিব বা আগন্তুক যিহেতু এটা বছৰ এতিয়ালৈকে পাৰ হোৱাৰ পূৰ্বেই নিৰ্বাচন আৰম্ভ হ'ব সেই নিৰ্বাচনত কিন্তু তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকক প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্ৰস্তুতি গ্ৰহণ কৰিছে